তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল চোৰ সমতল জলজাতিকৰণৰ ষষ্ঠ অনুসূচীভুক্ত ছাত্ৰ শাসন প্ৰদানৰ দাবীত মাৰ্ঘেৰিটাত উত্তাল প্ৰতিবাদ হাতে হাতে চোৰ সমতলে আৰক্ষীৰ বাধাকো অতিক্ৰম কৰি উত্তাল কৰি তোলে ৰাজপথ হাছা হাছা লোকে জনজাতিকৰণৰ দাবীত মাৰ্ঘেৰিটাৰ আকা বটা কপাই তোলে জনজাতিকৰণৰ দাবীত মৰাণ ছাত্ৰ সন্থাৰ এই জংগী প্ৰতিবাদ 10 তাৰিখে তিনিচুকীয়া সদৰত চোৰ সমতল কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা ঘোষণা মৰাণ ছাত্ৰ সন্থাৰ আজি এই চলিত বিজেপি চৰকাৰখনে যি মৰাণ ছাত্ৰ সন্থাক বৰশীত টোপ দিয়া দৰে টোপ দি আছে সেই টোপ আমি খুটিবলৈ নাযাওঁ মৰাণ ছাত্ৰ সন্থা তেখেতলোকে বন্ধ কোঠালীত মাতে আলোচনা কৰিবৰ কাৰণে আমি এছটি প্ৰদান কৰিম বুলি বহুতবাৰ লাঞ্ছনা বাঞ্ছনা কৰিছে আজি মৰাণ ৰাইজ ওলাই আহিছে আৰু এনেদৰে আমি অনিৰ্দিষ্ট কাললৈকে ওলাই আহিম আমি অৰ্থনৈতিক অৱৰোধ কৰিম আজি জোৰ সমদল কাৰ্যসূচী হাতত লৈছোঁ চৰকাৰখনে আমাৰ মৰাণ ৰাইজৰ আগত আহি ক'ব লাগিব আমাক এছটি প্ৰদান কৰিম অন্যথা আমি ইয়াতকৈ জংগী আন্দোলন কৰিম আৰু আজি আমি যেনেদৰে জোৰ সমদল কাৰ্যসূচীত আমি লৈছোঁ কিন্তু অন্য দিনত জুই বদলি মৰাণে অস্ত্ৰ হাতত ল'ব তেতিয়া কিন্তু জগৰীয়া চৰকাৰখন হ'ব আমি নহওঁ হ'ব বিজেপি চৰকাৰ আমাৰ অসম চৰকাৰ হ'ব হিমন্ত বিশ্ব চৰকাৰ হ'ব কিন্তু ইয়াত মৰাণ জনগণক ধৰি লাভ নাই মৰাণ জনগণে যদি জোৰ সমদলত সীমাবদ্ধ নাৰাখি যেতিয়া অস্ত্ৰ হাতত তুলি ল'ব ইয়াৰ কিন্তু পৰিণতি ভয়ানক হ'ব আৰু এয়া সহিবলৈ বিজেপি চৰকাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে সাজু থাকক অনাগত দিনত লগতে অহা 15 ছেপ্টেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰিব মৰাণ ৰাইজে মাৰ্ঘেৰিটা টাউন হাইস্কুলৰ পৰা চেগুনবাৰী চাৰিআলিলৈকে হাজাৰ হাজাৰ লোকে জোৰ সমতল উলিয়াই বিজেপি চৰকাৰ গৌবেগ হিমন্ত বিশ্ব শৰ্মা মিছলীয়া বিজেপি চৰকাৰৰ প্ৰতাৰণাত নচলিব দি শ্লোগানেৰে আকা বটা কপাই তোলে কথা ক'ব লাগিব যিখন বিজেপি চৰকাৰে প্ৰথমতে কৈ আছিল যে মৰাণসকলক জনজাতিকৰণ দিয়া হ'ব মৰাণসকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰা হ'ব আৰু সেই বিজেপি চৰকাৰখনে আজি তাৰিখলৈকে কিন্তু জনজাতিকৰণৰ বিষয়টো কোনো এটা কামেই নকৰিলে আমি যিগৰাকী বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী তেওঁ কয় যে ভাৰতৰ 1 নম্বৰ মুখ্যমন্ত্ৰী সেইগৰাকী মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি অসমৰ খিলঞ্জীয়াই ৰাজপথত থাকিবলগীয়া আছে ৰাজপথত দুপৰ নিশালৈকে আন্দোলন কৰিবলগীয়া হৈছে যিগৰাকী মুখ্যমন্ত্ৰীয়ে কৈ আছিল যে এইখন অসমত অসমীয়াৰ অস্তিত্ব থাকিব খিলঞ্জীয়া লোকৰ অস্তিত্ব থাকিব সেইখন অসমতে কিন্তু খিলঞ্জীয়া লোকে ৰাজপথত কপাই আন্দোলন কৰিবলগীয়া হৈছে নিজৰ প্ৰাপ্য অধিকাৰ মানে এইটো কিন্তু অসমৰ কেনেকৈ 1 নম্বৰ মুখ্যমন্ত্ৰী হ'ল আমি এইটো কিন্তু প্ৰশ্ন কৰিছোঁ আৰু মুখ্যমন্ত্ৰীগৰাকীক এটা কথা আমি জনাই থৈছোঁ যে মৰাণসকলে কৰা আজন্মৰ এই অধিকাৰ জনজাতিকৰণৰ আৰু ষষ্ঠ অনুচ্ছেদ সাহিত্য শাসনৰ যি অধিকাৰ এই অধিকাৰ কিন্তু মৰাণসকলক দিব লাগিব যিকোনো মূল্যৰ বিনিময়ত আমাক এই অধিকাৰ লাগিব আমি এই কথা স্পষ্ট হৈ কৰি দিছোঁ জনজাতিকৰণ আৰু ষষ্ঠ অনুচ্ছেদ সাহিত্য শাসনৰ বাহিৰে আমি আজি তাৰিখত কোনো এটা কথাই মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিবলৈ প্ৰস্তুত নহয় সেই কথা স্পষ্ট কৰি দিছোঁ তেওঁলোকে যদি জনজাতিকৰণ দিম বুলি কয় সেই দিম বুলি কোৱা জনজাতিকৰণ কেতিয়া দিব সেই কথাটো কিন্তু স্পষ্ট কৰি দিব লাগে যিখন ভাৰতবৰ্ষত ৰয়েল ফেমিলিৰ দৰে ৰয়েল ফেমিলিও যদি এছটি হৈ থাকিব পাৰে তেন্তে সেইখন ভাৰতবৰ্ষত কিয় অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠীটোৱে জনজাতিকৰণ নাপাব এই কথা কিন্তু স্পষ্ট কৰিব লাগে শেহতীয়াকৈ দেখিছোঁ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ হিন্দুসকল সুৰক্ষিত বুলি কৈছে কিন্তু ইয়াৰ খিলঞ্জীয়া লোকসকল কেতিয়া সুৰক্ষিত হ'ব সেই কথা স্পষ্ট কৰিব লাগে খিলঞ্জীয়া লোকসকলক কেতিয়া ভূমি অধিকাৰ থাকিব এই কথাটো কিন্তু স্পষ্ট কৰি দিব লাগে আৰু এটা কথা আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ যদি তেওঁলোকে বিদেশত থকা হিন্দুসকলক যদি অসমত সংস্থাপন কৰিব পাৰে অসমত সংস্থাপনৰ কাৰণে যদি আইনখন 10 বছৰ বঢ়াই দিব পাৰে তেন্তে কিন্তু আমাৰ এই মৰাণ জনগোষ্ঠীক জনজাতিকৰণ দিবৰ কাৰণে কিন্তু নিশ্চিতভাৱে 1 মাহৰ ভিতৰত কাম কৰিব লাগিব কাৰণ যদি কোচ ৰাজবংশীসকলক বিশেষ অধিৱেশন পাতিও যদি জনজাতিকৰণৰ দিয়াৰ ব্যৱস্থাখিনি কৰিব পাৰিছিল কিয় মৰাণসকলক বিশেষ অধিৱেশন পাতি জনজাতিকৰণ দিব নোৱাৰে আমি এই কথা স্পষ্ট কৰি দিছোঁ আৰু তেতিয়ালৈকে সংগ্ৰামখন চলাই নিয়া হ'ব যেতিয়ালৈকে আমি জনজাতিকৰণ নাপাম আমাক অধিকাৰৰ পৰা বঞ্চিত কৰিলে আমি চৰকাৰখনক সম্পূৰ্ণৰূপে উজনি অসমৰ পৰা বিদায় দিম এই কথা স্পষ্ট কৰি দিছোঁ আৰু মৰাণসকলে যে সংগ্ৰাম কৰিছে কেৱল আজি গণতান্ত্ৰিকভাৱে এই কৰা সংগ্ৰামখনৰ যদি মূল্য নাথাকে এদিন নহয় এদিন ইয়াৰ এটা বিৰূপ প্ৰক্ৰিয়া পৰিব তেতিয়া কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে মৰাণসকলক জগৰীয়া কৰিলে নহ'ব সেই কথা স্পষ্ট কৰি দিলোঁ আৰু মৰাণসকলক আমাৰ যিসমূহ মাটিহত আমি অধিগ্ৰহণ কৰি আছোঁ বা য'ত বহি আছোঁ তাত আমাক ন্যায়াধি পট্টা দিব লাগিব আমাৰ বানপানীত উটি যোৱা যিসকল লোকৰ ঘৰ বাৰী নাইকিয়া হ'ল মাটি হেৰুৱালে সেইসকলক কিন্তু মাটি পট্টা দিব লাগিব
আমাৰ গাঁওসমূহৰ স্কুলৰ সমস্যা সমাধান হ'ব লাগিব, শৈক্ষিক সমস্যা সমাধান হ'ব লাগিব, ৰাজপথ পদূলিৰ সমস্যা সমাধান হ'ব লাগিব। তাৰ সমান্তৰালভাৱে কিন্তু মৰাণসকলৰ মূল দাবী জনজাতিকৰণ কিন্তু অতি শীঘ্ৰে প্ৰদান কৰিব লাগিব, নহ'লে কিন্তু আমি কোনো কথাই পাতিব নিবিচাৰোঁ। আৰু এই আন্দোলন কেতিয়াও স্তব্ধ নহয়। যিমানেই আমাৰ ওপৰত যিজনৰ প্ৰলোভন কৰক বা যেনেকুৱা ধৰণৰ প্ৰেছাৰ কৰি থাকক তেওঁ কৰিব পাৰে, আমাৰ জীৱন শেষ হৈ যাব, কিন্তু আন্দোলন শেষ নহয়, সেই কথা স্পষ্ট কৰি দিলোঁ। NE News 24/7, your news, your voice.